ইফালে সোণাপুৰৰ জুবিনৰ সমাধিস্থলীত আজিও জনসমুদ্ৰ ভিন্ন ভাষা ধৰ্ম বৰ্ণ লোকৰ মিলনভূমিলৈ পৰিণত হৈছে সমাধিস্থলী জুবিনৰ আত্মাৰ সদ্গতি কামনা কৰিছে শ শ অনুৰাগীয়ে সকলোৰে এটাই কথা জুবিনক ন্যায় দিয়ক অসমৰ ভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহিছে আমি আপোনালোকক সোণাপুৰলৈকে লৈ গৈছো আমাৰ সতীৰ্থ মাধৱ জ্যোতি উপস্থিত আছে মাধৱ সোণাপুৰ এতিয়া এক সমাধি ক্ষেত্ৰ নহয় যেন তীৰ্থভূমিলৈ পৰিণত হৈছে আৰু তাত সকলোৱে প্ৰাৰ্থনা কৰিবলৈ আহিছে গানৰ ঈশ্বৰক হয় নিশ্চয়কৈ শান্তনু মহন্ত এটা কথা ক'ব লাগিব যে সোণাপুৰৰ যি জুবিন ক্ষেত্ৰ সেই জুবিন ক্ষেত্ৰ এই মুহূৰ্তত মহামিলনৰ আচলতে ক্ষেত্ৰলৈ পৰিণত হোৱা পৰিলক্ষিত হৈছে আৰু ৰাজ্যৰ ভিন্ন ঠাইৰ পৰা আচলতে ইয়ালৈ যিসকল গুণমুক্ত সেই অনুৰাগী গুণমুক্তসকল ইয়ালৈ অহা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্ততো দেখা পাইছে যে এনেধৰণে আচলতে এই মুহূৰ্তত লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হৈছে এয়া সোণাপুৰৰ যি জুবিন ক্ষেত্ৰ আৰু বিশেষকৈ এয়া এক মন্দিৰলৈ এই মুহূৰ্তত পৰিণত হৈছে আমি সম্পূৰ্ণ দৃশ্যত দেখুৱাইছোঁ উজনিৰ পৰা নামৰিলৈ যিমান তেওঁৰ গুণমুগ্ধ আছে সকলো গুণমুগ্ধ ইয়ালৈ অহা পৰিলক্ষিত হৈছে এগছি বন্তি জ্বলাইছে কোনোবাই যদি লৈ আহিছে এখন গামোচা কোনোবাই এগছি বন্তি জ্বলাই তেওঁৰ সমাধি ক্ষেত্ৰত চিৰশান্তি কামনা কৰিছে তাৰ সমান্তৰালকৈ তেওঁ যিহেতু প্ৰকৃতিৰ সৈতে সম্পৃক্ত হৈ থাকি খুব ভাল পাইছিল আৰু তাৰ বাবে বহুতে হাতত এটি গছপুলি লৈ ইয়ালৈ আহিছে আৰু আমি এই মুহূৰ্তত দেখুৱাইছোঁ এই মুহূৰ্ততো এই যি সমাধি ক্ষেত্ৰ সেই সমাধি ক্ষেত্ৰত লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হৈছে বিভিন্ন ঠাইৰ পৰা যিহেতু আহিছে বিভিন্ন ব্যক্তিসকল মই এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এগৰাকী মহিলাই এই মুহূৰ্তত জুবিনদাৰ যি ফটো সেই ফটোৰ সন্মুখতো এনেধৰণে আচলতে তেওঁ কান্দি থকা পৰিলক্ষিত হৈছে অতি আচলতে মৰ্মান্তিক দৃশ্য আমি দেখুৱাইছোঁ এই মুহূৰ্তত এনেধৰণে আচলতে বিভিন্ন ঠাইৰ পৰা যিসকল তেওঁৰ অনুৰাগী আহিছে সকলোৰে চকুত কেৱল চকু পানী আৰু চকু পানী অশ্ৰুসিক্ত নয়নেৰে প্ৰিয় যিগৰাকী শিল্পী সেই শিল্পীৰ কাষত এনেদৰে ৰৈছেহি ৰৈ তেওঁলোকে এনেধৰণে আচলতে হিয়া উজাৰি এনেধৰণে ইয়াত চোৱা পৰিলক্ষিত হৈছে এয়া সোণাপুৰৰ দৃশ্য আমি পোনপটীয়াকৈ অসম লাইভৰ দেখুৱাইছোঁ চৌদিশে কেৱল কান্দোনৰ ৰোল প্ৰিয় শিল্পীজনক এবাৰ তেওঁক কায়িকভাৱে নাথাকিলেও তেওঁৰ উশাহ বিচাৰি আচলতে এই মুহূৰ্তত এনেধৰণে এই যি জুবিন ক্ষেত্ৰ সেই জুবিন ক্ষেত্ৰত ভিৰ কৰা আহি পৰিলক্ষিত হৈছে আমি পোনপটীয়াকৈ দেখুৱাইছোঁ এই সমগ্ৰ যিটো দৃশ্য আৰু আচলতে অতি দুখ লগা কিয়নো প্ৰিয় শিল্পীজনক হেৰুৱাই এই ২৫টা দিন কোনেও খাব পৰা নাই কোনেও শুব পৰা নাই প্ৰতিজন ব্যক্তিৰ প্ৰতিজন অনুৰাগীৰ মুখত এটাই কথা জাষ্টিছ ফৰ জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন আৰু এনেধৰণেই এই মুহূৰ্তত আমি দেখুৱাইছোঁ লোকাৰণ্য হৈ পৰিছে এই জুবিন সমাধি ক্ষেত্ৰ বুলি ক'বলৈ এইটো কাৰণে মই অসুবিধা পাইছোঁ মোৰ জিভা কোচ খাই গৈছে শান্তনু মহন্ত যে এই আচলতে এক মন্দিৰলৈ এই মুহূৰ্তত ৰূপান্তৰিত হৈছে আমি দেখুৱাইছোঁ এই মুহূৰ্তত ভিন্ন ঠাইৰ পৰা যিসকল অনুৰাগী যিসকল গুণমুগ্ধসকল আহিছে আৰু তেওঁৰ এই সমাধি ক্ষেত্ৰত এনেধৰণেই এগছি বন্তি দিছে কোনোবাই এক ফুলাম গামোচা এখন তেওঁৰ সেই সমাধিত দি এনেধৰণে আচলতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰিয় শিল্পীজন কায়িকভাৱে আমাৰ মাজত নাই যদিও তেওঁৰ যি গানৰ যি সত্তা সেই সত্তাক যেন এবাৰ অনুধাৱন কৰিবৰ বাবে এনেধৰণে ইয়াতে সকলো উপস্থিত হৈছে দাদা ক'ৰ পৰা আহিছে মই বদৰপুৰ আহিছে আহি যদিও তেওঁ আমাৰ মাজত নাই কিন্তু তেখেতক বিচাৰি চোৱাৰ প্ৰয়াস কৰিছে হয় ন্যায় বিচাৰ লাগিব সেইটো মই কৈ আছোঁ এনেধৰণে আচলতে বিভিন্ন ঠাইৰ পৰা আহিছে বিভিন্ন ঠাইৰ পৰা গুণমুগ্ধসকল আহি এনেধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত দেখিছে আহি আছে কেৱল মানুহ আৰু মানুহ আপুনি যিফালে চাই সেইফালে কেৱল মানুহ আৰু মানুহ এয়াই হৈছে জুবিনদাৰ যি আত্মিক সম্পৰ্ক জুবিনদাৰ যি সম্পৰ্ক আছিলে সেই সম্পৰ্কই যেন এই মুহূৰ্তত প্ৰতিফলিত কৰা পৰিলক্ষিত হৈছে বাইদেউ ক'ৰ পৰা আহিছে হয় মই খেতিৰে হয় দেখিছোঁ আপুনি প্ৰিয় শিল্পীজনৰ কাষত এনেধৰণে আচলতে আপুনি ৰ'ব পৰা নাই আপুনি তেওঁক চুই আচলতে এই মুহূৰ্তত কান্দি আছে মই আজি প্ৰায়ে আহি আছোঁ মানে ঘৰত মন বহা নাই এনেকুৱা লাগি আছে যে মই ইয়াতেই থাকি যাওঁ মানে ইমান এজন যে মহান ব্যক্তি ভগৱানে কেনেকৈ নিব পাৰিছে কি ক'ম আৰু ক'বলৈ ভাষা নাই ন্যায়ৰ ক্ষেত্ৰত কি ক'ব চৰকাৰেও যথেষ্ট কাম কৰি আছে তদন্ত চলি আছে কিন্তু ন্যায় লাগে অতি সোনকালে কাৰণ আজি ২৫টা দিন হয় ২৫টা দিন হ'ল আজি ২৫টা দিন মানে বহুতকেইটা দিনেই পাৰ হৈ গ'ল আমাৰ অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাক এটাই আহ্বান যে অতি সোনকালে আমাৰ ন্যায়টো যাতে বিচাৰ কৰে সেইটোলৈ আৰু অপেক্ষাত আছোঁ আৰু অতি সোনকালে আৰু যাতে কোনো যাতে ইয়াতে ৰাজনীতি নচলে আৰু অতি সোনকালে যাতে ৰাজনীতি নহয় আমাৰ জুবিন দাই আগতো কৈ দিছে যে ৰাজনীতি কোনো এইটো হেৰি নকৰে ভাল নাপায় সেইকাৰণে অতি সোনকালে যাতে মানে বিচাৰোঁ চবেই বিচাৰোঁ যাতে ন্যায় দিয়ে আৰু
জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আচলতে ইয়ালৈ এনেধৰণেই তেওঁৰ গুণমুগ্ধসকল অহা পৰিলক্ষিত হৈছে। মই দেখুৱাই আছোঁ এই মুহূৰ্তত যি জুবিন ক্ষেত্ৰ, সেই ক্ষেত্ৰৰ মই ইতিমধ্যে দৃশ্য দেখুৱাইছোঁ। কোনোবাই যদি মই কৈছোঁৱেই যে এগছি বন্তি জ্বলাইছে, কোনোবাই হয়তো হাতত এটা ফুলৰ পুলি লৈ আহিছে বা গছৰ পুলি লৈ আহিছে, হয়তো কোনোবাই এখন গামোচা লৈ আহি ইয়াত এনেধৰণে তেওঁৰ কাষত আহি এবাৰ থিয় হোৱা পৰিলক্ষিত হৈছে। মই কেইবাজনো আৰু ইয়াত ব্যক্তি পাইছোঁ। দাদা ক'ৰ পৰা আহিছে? আমি কাকপথাৰৰ পৰা আহিছোঁ। কাকপথাৰৰ পৰা। কি ক'ব, আজি জুবিনদাৰ এই ক্ষেত্ৰলৈ আহিছে, যিজন ব্যক্তি আমাৰ তেজৰ ৰন্ধে ৰন্ধে বৈ আছে, তেওঁক আজি শ্ৰদ্ধাঞ্জলি জনাবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে। আমি সুদীৰ্ঘদিন দুখত মেহমান হৈ আছোঁ। সমগ্ৰ অসমে দুখত ভাগি আছে। কিন্তু কথাটো হ'ল কি, এতিয়া দুখৰ পিছত আমি ক্ষোভিত হ'বলৈ আৰম্ভ কৰিছোঁ। সমগ্ৰ অসমৰ ৰাইজে এতিয়া লাহে লাহে ক্ষোভিত হৈছে যে ন্যায় ব্যৱস্থাটোৰ ওপৰত যিটো ধৰণকে লেহেমীয়া গতি হৈছে। আজি জুবিনদাৰ মৃত্যুৰ কাৰণে তেখেতৰ বৌৱে, গৰিমা বৌৱে তেখেতৰ ছ'চিয়েল মিডিয়াত এটা আপডেট দিছে, অসমৰ ৰাইজে জানে। গতিকে কথাবোৰ গৈ গৈ লাহে লাহে এটা বেয়া পৰিৱেশ ল'ব গৈছে। অসম চৰকাৰে বিষয়বস্তুটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অতি শীঘ্ৰেই এই বিষয়টোৰ লগত যিসকল দোষী, যিসকলে জড়িত আছে, ইতিমধ্যে প্ৰায়বোৰ কথা ৰাজহুৱা হোৱাৰ দৰে হৈছে। গতিকে যিমান কঠোৰৰ পৰা কঠোৰতম শাস্তি আছে, এই দাবী আমাৰ এটাই কথা যে আমি জুবিনক ভালপোৱা মানুহ হিচাপে অসমবাসী এটাই ক'ব খোজোঁ যে যিমানৰ পৰা যিমান কঠোৰতম শাস্তি আছে, শাস্তি প্ৰদান অতি শীঘ্ৰে প্ৰদান কৰক। অন্যথা অসমে এটা অচলা অৱস্থালৈ গুচি যাব। অসমৰ ৰাইজে এটা ক্ষোভ, এতিয়া দুখবিলাক ক্ষোভলৈ ৰূপান্তৰিত হ'ব গৈছে। ক্ষোভবিলাক যেতিয়া ৰাজপথলৈ আহিব, তেতিয়া পৰিৱেশটো খুব বেয়া হ'ব। গতিকে চৰকাৰে এই কথাখিনি উপলব্ধি কৰাটো ভাল। প্ৰতিজন জুবিন অনুৰাগীৰে এয়া মৰ্ম বেদনা বুলি এই মুহূৰ্তত ক'ব লাগিব। আৰু ইতিমধ্যে গৰিমা বৌয়েও প্ৰায় 10 দিনৰ মাত্ৰ সময়সীমা বান্ধি দিছে, কিয়নো 10 দিনৰ ভিতৰত জুবিন গাৰ্গৰ যি ন্যায়, সেই ন্যায়ৰ ৰিজাল্ট লাগে বুলি তেওঁ ইতিমধ্যে আজি ফেচবুক পোষ্ট দিছে। আৰু সেয়াই আচলতে প্ৰতিজন ব্যক্তিয়ে বিচাৰিছে যে জুবিনদাৰ যি ন্যায়, যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া যাতে অতি ক্ষীপ্ৰতৰ হয়। মই পুনৰবাৰ এই সমগ্ৰ দৃশ্যটো দেখুৱাৰ বাবে অনুৰোধ কৰিছোঁ। এনেধৰণে আচলতে এই মুহূৰ্ততো যি জুবিন সমাধি ক্ষেত্ৰ, সেই জুবিন সমাধি ক্ষেত্ৰ মই কৈছোঁ যে মন্দিৰলৈ ৰূপান্তৰিত হৈছে। বিভিন্ন ঠাইৰ পৰা যিসকল তেওঁৰ অনুৰাগী, সেই অনুৰাগীসকল ইয়ালৈ আহি তেওঁলোকে এগছি বন্তি প্ৰজ্বলন কৰা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ এনেধৰণে। আৰু যদি আমি কিছু আগলৈ দেখুৱাব পাৰোঁ যে যি মূল যি সমাধি ক্ষেত্ৰ, সেই সমাধি ক্ষেত্ৰৰ কাম এই মুহূৰ্ততো কিন্তু চলি থকা পৰিলক্ষিত হৈছে। অতি তৎপৰতাৰে আচলতে প্ৰশাসনে সেই যি সমাধি ক্ষেত্ৰ নিৰ্মাণৰ কাম, এই মুহূৰ্ততো তেওঁলোকে সমাধি ক্ষেত্ৰ নিৰ্মাণৰ কাম এই মুহূৰ্তত চলাই থকা পৰিলক্ষিত হৈছে। আৰু এনেধৰণে আচলতে মই কৈছোঁ যে আমি এইফালে যদি দেখুৱাব পাৰোঁ, এইফালেও এনেধৰণে তেওঁৰ যিসকল গুণমুগ্ধ, সেই গুণমুগ্ধসকলে তেওঁৰ এবাৰ তেওঁ কাষৰ পৰা চুবৰ বাবে বা তেওঁৰ যি আত্মিক সম্পৰ্ক, সেই সম্পৰ্কক যাতে অনুধাৱন কৰিব তাৰ বাবে এনেধৰণৰ তেওঁলোকে বন্তি জ্বলাইছে, কোনোবাই ফুলৰ তোৰা দিছে, কোনোবাই এখন গামোচা দি এনেধৰণে আচলতে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহিছে। আৰু এইফালে যদি আমি দেখুৱাইছোঁ কিছু সময় পূৰ্বে যে ইতিমধ্যেই বন্তি প্ৰজ্বলন এই মুহূৰ্ততো হৈছে। তেওঁৰ আত্মাৰ সদগতিৰ অৰ্থে বন্তি প্ৰজ্বলন ইতিমধ্যে বিভিন্ন ৰাইজে কৰি থকা পৰিলক্ষিত হৈছে। আৰু মই এই মুহূৰ্ততো এটা কথা ক'ম যে আমি দেখুৱাই আছোঁ বিভিন্ন প্ৰান্তৰ পৰা, কিয়নো সন্ধ্যা যিমানেই হৈ আহিছে, সেই সন্ধ্যাৰ লগে লগে কিন্তু ইয়াত যিসকল অনুৰাগী, সেই অনুৰাগীসকলৰ ইয়াত ভিৰ বহা পৰিলক্ষিত হৈছে। ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ জাতি বৰ্ণ নিৰ্বিশেষে, জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আচলতে এই মুহূৰ্তত এক মিলন তীৰ্থলৈ যেন পৰিণত হৈছে এই জুবিন সমাধি ক্ষেত্ৰ। আৰু আমি এটা কথাই ক'ম যে জুবিনদাৰ যি ন্যায়, সেই ন্যায় যাতে অতি শীঘ্ৰে অসমবাসীয়ে লাভ কৰে। আজি 25টা দিন হ'ল আৰু এই 25টা দিন অধীৰ আগ্ৰহেৰে ৰৈ আছে, সকলো অসমবাসী ৰৈ আছে যে এটা উচিত তদন্ত যি ধৰণে চৰকাৰে লৈ গৈ আছে, সেই তদন্তৰ যি ফলাফল, সেই ফলাফল যাতে অতি সোনকালে অসমৰ ৰাইজে পায়। আৰু তাৰ বাবে কিন্তু মাধৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ সোণাপুৰত থকা। মাধৱে দেখুৱাইছে। পৰৱৰ্তী প্ৰতিবেদনসমূহত আমি পুনৰ মাধৱৰ সৈতে সংযোগ স্থাপন কৰিম।